প্ৰথম কথা আজি আমাৰ অসমৰ মানুহৰ কাৰণে এইটো এটা অতি ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ খবৰ অতি উৎসাহজনক খবৰ যে ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে অসমীয়া ভাষাই এইটোৱে স্বাভাৱিকতে আমাৰ অসমীয়া ভাষাক অসমীয়া জাতিক বা অসম নামৰ এই ভূখণ্ডৰ সকলো খিলঞ্জীয়া মানুহৰ কাৰণে এটা ডাঙৰ স্বীকৃতি বা সন্মান আৰু এইটোৱে নিশ্চয় আমাৰ ভাষাটোৰ কাৰণে জাতিটোৰ কাৰণে আমাৰ আত্মসন্মান বৃদ্ধি কৰিব বা আত্মবিশ্বাস বঢ়াব ভৱিষ্যতৰ কাৰণে এইটো এটা অনুপ্ৰেৰণা হ'ব আগবাঢ়ি যোৱাৰ কাৰণে কিন্তু আপুনি সোধা নিচিনাকৈ মই এটা কথা বিশ্বাস কৰোঁ ব্যক্তিগতভাৱে যে ধ্ৰুপদী ভাষাৰ স্বীকৃতিটো আমাৰ কাৰণে ডাঙৰ সন্মান আৰু এইটো এটা অতি মানে আমাৰ কাৰণে প্ৰাপ্য সন্মান ইমান দিনে হয়তো এইটো হোৱা নাছিল সেইকাৰণে কিন্তু একমাত্ৰ এই স্বীকৃতিটোৱে আচলতে ভাষাটো কিমানখিনি সুৰক্ষিত কৰি ৰাখিব সেই সম্পৰ্কে মোৰ ব্যক্তিগতভাৱে মই এই কথাটোত মানে দ্বিমত আছে বা ক'বলগীয়া আছে এতিয়া প্ৰথমতেই এইটো কথা লৈ যোৱাৰ আগতে মই আজি ধৰক হাজাৰ বছৰ ধৰি যিসকল পুৰোধা ব্যক্তি বা মনীষীৰ চেষ্টাত আমাৰ ভাষাটো জন্ম হ'ল ভাষাটো বিকাশ হ'ল ভাষাটো এটা সময়ত যোৱা শতিকাত যিটো বিপৰ্যয় হৈছিলে 19 শতিকাত তাৰপিছত আনন্দৰাম ঢেকিয়াল ফুকন লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা তেখেতসকলৰ প্ৰচেষ্টাত ভাষাটো পুনৰ উদ্ধাৰ হ'ল ভালকৈ গতিকে তাৰপিছত আজিৰ তাৰিখলৈকে যিসকল গুণী জ্ঞানী ব্যক্তিয়ে পাৰদৰ্শী ব্যক্তিয়ে ভাষাটোৰ চৰ্চাৰ দ্বাৰা অধ্যয়নৰ দ্বাৰা গৱেষণাৰ দ্বাৰা অসমীয়া ভাষাক আজিৰ পৰ্যায়লৈকে লৈ আহিছে এই সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা যাচিছোঁ অন্তৰৰ পৰা তেখেতসকলৰ অৱদানৰ কাৰণে আৰু তেখেতসকলৰ সেই অৱদানক আমি খুব শ্ৰদ্ধাৰে সোঁৱৰিছোঁ কিন্তু আমাৰ যিটো আজি নতুনকৈ যিটো ধ্ৰুপদী ভাষাৰ স্বীকৃতি এই স্বীকৃতিটোৱে আচলতে আমাৰ সকলোৰে কাৰণে আমাক দায়িত্ব বঢ়ালে দায়িত্ববোধ আমি আৰু বাঢ়িল আমাৰ দায়িত্ব কৰ্তব্য বাঢ়িল কাৰণ এই আনুষ্ঠানিক স্বীকৃতিটোক আমি আগলৈ কেনেকৈ আগবঢ়াই লৈ গৈ ভাষাটোক বিকশিত কৰিব পাৰোঁ সুৰক্ষিত কৰিব পাৰোঁ তাৰ কাৰণে আমি আচলতে বেছি সচেষ্ট হ'ব লাগিব তেতিয়াহে এই ধ্ৰুপদী ভাষাৰ মৰ্যাদাটো সঁচা অৰ্থত আমাৰ কাৰণে গৌৰৱৰ বিষয় হৈ থাকিব আৰু এটা কথা ঠিক যে আজি ইউনিকোডত আমাৰ অসমীয়া ভাষাটো অন্তৰ্ভুক্তিৰ কাৰণে সেইটো এটা প্ৰচেষ্টা চলিছে কম্পিউটাৰত এইটো ব্যৱহাৰ হৈছে আৰু বেছি প্ৰসাৰিত হ'ব কিন্তু মই ব্যক্তিগতভাৱে সদায় এটা কথা বিশ্বাস কৰোঁ যে একমাত্ৰ কম্পিউটাৰ স্ক্ৰীণত থাকিলেই ভাষা এটা কেতিয়াও সম্পূৰ্ণৰূপে সুস্থভাৱে বাচি থাকে বুলি মই নাভাবোঁ ভাষাটো বাচি থাকিবলৈ হ'লে সুৰক্ষিত হ'বলৈ হ'লে বিকশিত হ'বলৈ হ'লে আমি ভাষাটো প্ৰথম কথা ভাষাটো পঢ়িব লাগিব ভাষাটো লিখিব লাগিব ভাষাটোৰ চৰ্চা কৰিব লাগিব সেই ভাষাত উন্নত মানৰ সাহিত্য সৃষ্টি হ'ব লাগিব সেই সাহিত্যৰ স্বীকৃতি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া ভাষাই বহুতখিনি পাইছে পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব লাগিব এই ধৰণে ভাষাটোৰ চৰ্চা হ'লেহে ভাষাটোৰ প্ৰকৃত পৰিচয় প্ৰসাৰিত হ'ব এতিয়া আপুনি যদি চাই সংস্কৃত ভাষাটো এটা ধ্ৰুপদী ভাষা কিন্তু সংস্কৃত ভাষাটোৰ আজি সামাজিক অস্তিত্ব ক'ত কিমানখিনি আছে কিমানজন মানুহে সংস্কৃত ভাষাটো কয় বা জানে গতিকে আমি এইটো গৌৰৱ কৰিব পাৰোঁ যে সংস্কৃত ভাষাটো ভাৰতৰ এটা ধ্ৰুপদী ভাষা কিন্তু সেইটোৱে সংস্কৃত ভাষাটো আচলতে বাস্তৱিকতে বচাই ৰাখিছে জানো একেটা কথা আমাৰ অসমীয়া ভাষা বা আন যিবিলাক ভাষা ভাৰতীয় ভাষা ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে যদি সঁচা অৰ্থত সেইটো প্ৰচাৰ চৰ্চা চলি নাথাকে একমাত্ৰ এটা আনুষ্ঠানিক স্বীকৃতি এইটো কেতিয়াও বচাই নাৰাখে এতিয়া আপুনি আমাৰ অসমত আপুনি যিবিলাক মানসম্পন্ন আলোচনী এই আলোচনীবিলাক আপোনাৰ যিটো প্ৰচলনৰ সংখ্যা কোনো ৰকম এই আলোচনীবিলাক বাছি আছে অসমীয়া আলোচনী পঢ়া মানুহৰ সংখ্যা কম অসমীয়া কিতাপ পঢ়া মানুহৰ সংখ্যা কম অসমীয়া তামিল তেলেগু এইবিলাকত একোখন বাতৰি কাকতৰ আপোনাৰ 60 লাখ 70 লাখ কপি চাৰ্কুলেশ্যন হয় প্ৰসাৰ হয় অসমত আপুনি আপোনালোকে নিজে সংবাদ মাধ্যমৰ মানুহ আপোনালোকে জানে গতিকে এই বাতৰি কাকতবিলাক কিমান মানুহে পঢ়ে গতিকে মোৰ কথাটো হৈছে যে আমাৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি আমাক সন্মান দিছে আমাক গৌৰৱ দিছে এই সন্মান গৌৰৱ মৰ্যাদা যদি আমি ধৰি ৰাখিব লাগে আমাৰ নিজৰ পৰিয়ালত ভাষাটোৰ চৰ্চা কৰিব লাগিব নিজৰ ল'ৰা ছোৱালী সতি সন্ততিক নাতি নাতিনী সকলোকে আমি অসমীয়া মাধ্যমত বা মাতৃভাষা মাধ্যমত অধ্যয়ন কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু কিবা কাৰণত যদি আন মাধ্যমতো পঢ়ায় মই এই কথাটো সদায় কওঁ যদি ইংৰাজী মাধ্যমত বেলেগ মাধ্যমতো পঢ়ায় ল'ৰা ছোৱালী যাতে নিজৰ মাতৃভাষাটোৰ প্ৰতি শ্ৰদ্ধাশীল হয় ঘৰত হ'লেও ঘৰুৱা পৰিৱেশত হ'লেও নিজৰ ভাষাটোৰ যাতে চৰ্চা এটা কৰাৰ কাৰণে অভিভাৱকসকলে যত্নপৰ হয় সেই কথাটো খুব গুৰুত্বপূৰ্ণ কাৰণ ঘৰত যদি নিজৰ মাতৃভাষাৰ প্ৰতি সন্মান আমি ডাঙৰসকলে নেদেখাওঁ তেতিয়াহ'লে সকলো সৰু ল'ৰা ছোৱালীবিলাকক সেইটো চৰ্চা নকৰাৰ কাৰণে দোষ দিব আচলতে নোৱাৰি গতিকে সকলোৱে শ্ৰদ্ধাশীল হ'ব লাগিব মাতৃভাষাৰ প্ৰতি অসমীয়াই হওক বা আন ভাষাই হওক আৰু ছাত্ৰ ছাত্ৰীসকলক এই যিটো তেওঁলোকৰ সময় এই সময়তে ভাষাটোৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তুলিলে তেতিয়াহে আমাৰ ভৱিষ্যতলৈ যদি চৰ্চা অব্যাহত থাকে তেতিয়াহে অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ প্ৰকৃত আমি যিটো অৰ্থ সেই অৰ্থটো ভৱিষ্যতলৈ পাবলৈ সক্ষম হ'ম বুলি মই ভাবোঁ